রাশিদুল ইসলামক এখন ফুলং গামোচাৰে সম্বৰ্ধনা জনাব হেল্পিং হেণ্ডছ গ্ৰুপৰ সভাপতি গাজিবুৰ ৰহমান ছাৰে। নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকে, সুস্থতাৰে কামনা কৰোঁ। সব বন্ধুসকল, আপোনালোকেতো সকলোৱে জানে যোৱা 4 তাৰিখত যিসকল ভাই বন্ধু বাইদেউ ভণ্টিয়ে নিট পৰীক্ষা দিছিল তাৰ এই উপলক্ষে এখন ফুলং গামোচাৰে সম্বৰ্ধনা জনাবলৈ আহিছে। আপোনালোকেতো সকলোৱে চাই আছে। তো আমি নিশ্চয় মোৰ ভাতিজা আছে, মোৰ ভাতিজাৰ পৰা 2-4 কথা শুনিম, প্লাছ ভাতিজাৰ দেউতা আছে, ভাতিজাৰ দেউতাৰ মুখেৰে 2-4 কথা শুনিম। লগতে আৰু দূৰ দূৰণিৰ পৰা আহিছে মানিকপুৰ কলেজৰ প্ৰফেচাৰ আছে, আপোনালোকে চাই আছে। লগতে আছে এইটো গাঁৱৰ মুৰব্বীয়ান সমাজ, লগতে আছে প্ৰেচিডেণ্ট নছাদ আলী ছাৰ ডাঙৰীয়া আৰু সকলোৱে আছে। তো ৰাশিদুল ইছলামক এখন ফুলং গামোচাৰে সম্বৰ্ধনা জনাব হেল্পিং হেণ্ডছ গ্ৰুপৰ সভাপতি গাজিবুৰ ৰহমান ছাৰে। তো এখন ফুলং গামোচাৰে সম্বৰ্ধনা জনালে আপোনালোকে নিশ্চয় দেখিলে। তো এতিয়া আমি এই ছাৰকে 2-4 কথা ক'বলৈ অনুৰোধ জনাম ইয়াৰ দেউতাকক। তো আংকেল, এটা কথা, আপোনাৰ ল'ৰা এইটো গাঁৱৰ এটা কিন্তু বহুত ডাঙৰ এটা কথা যে নিট পৰীক্ষাত 640 নম্বৰত উন্নীত হৈছে এই ভাইটিজনে। ভাইটিৰ মুখেৰে 2 কথা মই নিজে শুনিম, প্লাছ আপোনালোকক শুনাম। তো এতিয়া আমি ইয়াৰ দেউতা আছে মোৰ আংকেলৰ মুখেৰে 2-4 কথা শুনিম, আপোনালোকে শুনক। আপোনাৰ ল'ৰা ইমান পঢ়া শুনা কৰি আগবাঢ়ি যে গৈছে, আপোনাৰ মনৰ অনুভৱ কি? ভাল লাগিছে, পাই দিওঁ আশা আছে আৰু ৰাইজৰ পৰা দিনত ভালকৈ পঢ়ি ভাল চিকিৎসক ৰাইজৰ যাতে সেৱা কৰিব পাৰে। খুব সুন্দৰ কথা কৈছে বন্ধুসকল। তো আপোনাৰ ল'ৰাক আপুনি কেনেকৈ মেইনটেনেঞ্চ কৰিলে? এইটো মানে এইটো এটা বৰ ডাঙৰ কথা। সৰুৰ পৰাই এটা আশা থাকে, প্ৰথমতে নৱোদয়তে পাইছিল, তাতে পঢ়া শুনাৰ পাৰ্চেণ্টেজ চাই প্ৰথমতে ভাবিছিলোঁ কিবা এটা হ'ব। তাৰপিছত ল'ৰাটো মেহনত কৰিছে, মেহনতৰ ফল আজি আপোনালোকক দেখাব পাৰিছে, অৰ্থাৎ এই ৰাইজক দেখাব পাৰিছে, হয়নে নিশ্চয়? তো এতিয়া ভাইটিজাৰ মুখৰে আমি 2 কথা শুনিম। ৰাশিদুল ইছলাম, তো তুমি যে ইমান এটা পঢ়া শুনা কৰি যে ইমানলৈ এতিয়া আহিছা, তেনেহ'লে তোমাৰ মোৰ অনুভৱ কি, কেনেকুৱা লাগে? ভালেই লাগি আছে। তোমাৰ এইটো সফলতাৰ পিছে বেকগ্ৰাউণ্ডত কোনে আছে? হাত কাৰ? মোৰ দেউতাৰ বেছিভাগ আৰু মাৰো আছে অলপ। তো নিশ্চয় ইয়াৰ মা আছে, তো মাৰ টিচাৰবিলাক আছে, JMD টিচাৰৰ মানে কেমিষ্ট্ৰি টিচাৰ এটা আছে, সি আমাক বহুত ভালকৈ পঢ়াইছে। তো বন্ধুসকল, খালি মাক দেউতাকে হ'লে নহ'ব। এতিয়া মূল কথাটো হ'ল কি, যদি এজন ল'ৰা বা ছোৱালী যদি পঢ়া শুনা কৰিব লাগে, সকলোৰে প্ৰয়োজন হয়। তো মাক দেউতাক বুলি কোনো কথা নহয়, তো ৰাইজৰো অলপ সহায় সহযোগিতা লাগে, প্লাছ ছাৰ টিচাৰ সকলোৰে সহযোগিতা লাগে। যিহেতু ইয়াত টিচাৰো আছে, মই টিচাৰৰ লগতো কথা পাতিম। নমস্কাৰ ছাৰ, আপুনিতো একজন টিচাৰ হয়। তো আপুনি এই ল'ৰা ছোৱালীৰ বিষয়ে 2-4 কথা যদি কয়। মই ভালে পাইছোঁ। আমাৰ সমাজত এনেকুৱা এটা বেকৱাৰ্ড এৰিয়া আৰু ঘৰৰ অৱস্থাও তেনেকুৱা এটা সচ্ছল নহয়, আৰু যিখিনি কৰিছোঁ মোৰ বহুত ভাল লাগিছে। এতিয়া আগন্তুক দিনত ভাল এটা মানুহ হ'ব পাৰে, ভাল এজন চিকিৎসক হ'ব, লগতে এজন ভাল ৰাইজৰ সেৱা কৰিব, পঢ়া বহুতো টকা পইচা থাকে, কিন্তু হেৰিটো নাথাকে। এতিয়া সেইটো আমি কামনা কৰিছোঁ আৰু ভাল হওক। তো বন্ধুসকল, এজন টিচাৰে খুব ভাল মন্তব্য দিছে। তো এতিয়া আমি প্ৰফেচাৰ ছাৰৰ লগত 2-4 কথা ক'ম। ছাৰ, আপুনি যদি 2-4 কথা কয়। নিশ্চয়। আমাৰ এই অঞ্চলৰ ৰাশিদুল ইছলামে যি ৰিজাল্ট দেখুৱাইছে আমাৰ নিটৰ 720ৰ ভিতৰত 640 নম্বৰ পাই আমাৰ অঞ্চললৈ গৌৰৱ কৰি আনিছে। নিশ্চয়কৈ তেওঁ MBBS চিট পাব, সেইটো আমি আশা ৰাখিছোঁ। লগতে তেওঁৰ মা দেউতাই যিমান খুচি হৈছে, যিমান আনন্দ পাইছে, আমাৰ অঞ্চলবাসীও তাতকৈ বেছি আনন্দ পাইছে। কাৰণ তেওঁৰ সফলতাই আমাক খালি তেওঁৰ পৰিয়াললৈ নহয়, আমাৰ গোটেই অঞ্চললৈ এটা গৌৰৱ কৰি আনিছে। আমি আশা ৰাখিছোঁ ৰাশিদুল ইছলাম ডাঙৰ মানুহ হ'ব, ডাঙৰ ডক্টৰ হ'ব, আমাৰ অঞ্চলৰ মানুহৰ সেৱা কৰিব।
তেওঁ দেশৰ সেৱা কৰিব এই আশা ৰাখিছোঁ। বন্ধুসকল, যিহেতু এজন প্ৰফেচাৰ একচুৱেলি এইটো এটা ফুলম গামোচাৰে যে সম্বোধনা জনাবলৈ আহিছে, তো নিশ্চয় আমি ছাৰৰ মুখেৰে শুনিম। তো আপোনালোকেতো মই ইয়াৰ আগত কৈছোঁ, আপোনালোকে শুনিলে। তো আমি আকৌ এই ছাৰে যদি মানে এটা হেল্পিং আছে, তো ছাৰৰ মুখেৰে আমি নিজে শুনিম, প্লাছ আপোনালোককো শুনাম। তো ছাৰ এইটো বিষয়ে অলপ ভালকৈ কৈ দিব। আমাৰ জাৰাগুৰি নিবাসী ইলিয়াছ হুছেইন বেছি চাহাবে আচ্ছা, বিগত 2009 চনৰ পৰা তেওঁ নিজাববীয়াকৈ তেওঁৰ দৰমহাৰ এটা অংশৰ দ্বাৰা কিছুমান দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীক সহায় কৰি আহিছিল। আমি 2-3 বছৰ আগত আমি তেওঁৰ লগত আৰু কিছু শিক্ষিত মানুহ আমাৰ বেংতল কলেজৰ, আমাৰ ইউএন ব্ৰহ্ম কলেজৰ কেইজনমান টিচাৰ, আমাৰ বিজনীৰ ৰঞ্জিত কুমাৰ বড়ো ছাৰ, তাৰপিছত বঙাইগাঁও হস্পিটেলৰ কেইবাজনো ডক্টৰ, তাৰপিছত আমাৰ SP চাহাব, তাৰপিছত DSP চাহাব, এনেকৈ কিছুমান সাংবাদিক আৰু কিছু শিক্ষক, এনেকৈ বহুত কেইজন মানুহ আমি লগ হৈ তেওঁৰ সৈতে আমি 2 বছৰৰ পৰা সহায় সহযোগিতা কৰি আহিছোঁ। আমাৰ নচাদ ভাইও আছে। এনেকৈ যোৱা বছৰ আমি প্ৰায় 35জন ছাত্ৰ ছাত্ৰীক আৰ্থিক সহায়ৰ এটা টোপোলা আৰু সম্বৰ্ধনা আগবঢ়াইছোঁ। আমি এই বছৰো সেইটো অহা জুলাই মাহত কৰিম আৰু তাৰ কাৰণে আমি ৰাছিদুলকো তাতে নিমন্ত্ৰণ জনালোঁ। নিশ্চয় তেওঁ যাব। আমাৰ এই অঞ্চলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি নিমন্ত্ৰণ জনাম, তেওঁলোকে আমাৰ এই অনুষ্ঠানত সহযোগ কৰিব। আজি আমি ৰাছিদুলৰ এই সফলতাত আমি খুচি হৈ গৌৰৱ অনুভৱ কৰি আমি তেওঁক সম্বৰ্ধনাহে জনাবলৈ আহিছোঁ। আমি তেওঁক সেই অনুষ্ঠানলৈ পিছলৈ মাতিম আৰু তেওঁৰ পৰিয়াল সহকাৰে যাব বুলি আমি আশা ৰাখিছোঁ। বন্ধুসকল, আপোনালোকে শুনিলে খুব সুন্দৰ কথা কৈছে। আপোনালোকে এইটোৰ বিষয়ে অলপ চৰ্চাচিত কৰিব, কাৰণ কিয়নো মানে এইবিলাক কাম বহুতো কম হয়। আপোনালোকে সকলোৱে এই ছাৰে যিখিনি কথা ক'লে, আপোনালোকে সকলোৱে গোট হৈ আগবাঢ়ি যাওক, এনেকুৱা কাম কৰক। আৰু আমি ৰাছিদুলৰ কি নাম আছে, ৰাছিদুল ইছলামৰ দাদা আছে ইয়াত। তো ৰাছিদুল ইছলামৰ দাদাৰ লগত আমি 2-4 কথা ক'ম। আপোনালোকে শুনক। আপুনি ভালে আছেনে? তো আপোনাৰ নাতি এনেকুৱা ইমান ধুনীয়াকৈ এই ৰাইজৰ এটা গৌৰৱ তুলি লৈ আনিছে, তো আপুনি কি ক'ব? মই অনেক ভাল পাইছোঁ আৰু ৰাইজকো লৈ আমি খুব শান্তি পাইছোঁ, যাতে এই ৰাইজৰ সমাজত কাম কৰিব পাৰে, সেইটো মই নিবেদন কৰিছোঁ। খুব সুন্দৰ কথা কৈছে। লগতে আছে আণ্টি আছে, তো আমি কথা পাতিম। তো ইয়াৰ আগত ৰাছিদুলে কৈ দিছে যে মোৰ বেকগ্ৰাউণ্ডত আছে মোৰ দেউতা আৰু মা। তো আপুনি বা আংকেল, আপোনালোক দুইজনে এই ৰাছিদুলক কেনেকৈ মানে এই পৰা মেইনটেনেঞ্চটো কৰিলে? অতি ফাৰ্ষ্টত ক'ত আছিল বা কেনেকৈ আপোনালোকে চিন্তা চৰ্চা কৰিলে যে তাত দিলে ভাল হ'ব বা তাত লৈ গ'লে ভাল হ'ব, এইটো হ'ব? তাৰমানে ফাৰ্ষ্টতে নগদৰ একটু চান্স আছিল। আচ্ছা তাত পড়াশুনাও ভালে আছে। আচ্ছা বন্ধুসকল, চাওক কেনেকুৱা গৌৰৱ মানে হৈ আছে, মানে আনন্দিত হৈ নিজৰ মানে চকুৰ পানী মানে ৰখাবলৈ মানে একদম কি ক'ম, ক'বলগীয়া ভাষা নাই। তো আপোনালোকে নিশ্চয় চাই আছে। তো মানে কি ক'ম, মানে যি নহওক, তো মই সকলোৱে আপোনাৰ ল'ৰাৰ কাৰণে দোৱা কৰিম, যাতে আগন্তুক দিনবোৰ যিটো কামত যাব যাতে এইটো কাম ছাকচেছ হয়। এজন ডাক্তৰৰ লগতে এজন ভাল মানুহ যাতে হয়, তো এজন ডাক্তৰ হোৱাৰ সমান্তৰালকৈ এজন ডাঙৰ মানুহ হয়, যাতে সমাজৰ সেৱক হয়, এই আমি আশা ৰাখোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় চালে ল'ৰাৰ মাক কেনেকুৱা মানে অনুভৱ কৰি আছে। এইটো ফিল একচুৱেলি যিসকল ঘৰৰ ল'ৰা বা ছোৱালী উন্নীত হয় তেওঁলোকৰ ঘৰৰ মানুহে একমাত্ৰ ক'ব পাৰিব। তো মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যদি ছাৰসকল 2-4 কথা কৈ পাব। জাকিৰ ভাই ক'ব। তো আৰু এজন মোৰ আংকেল আছে, মোৰ আংকেলক 2-4 কথা ক'বলৈ অনুৰোধ জনালোঁ। মই প্ৰথমতে এই ইউটিউবৰ জৰিয়তে ৰাছিদুল ইছলামক ধন্যবাদ জনালোঁ, লগতে ৰাছিদুলৰ মা দেউতাকক ধন্যবাদ জনালোঁ, লগতে ৰাছিদুলৰ দাদা আইতা আছে আৰু সমাজবাসীক ধন্যবাদ জনালোঁ, আৰু আমাৰ মানিকপুৰ আঞ্চলিক কলেজৰ প্ৰফেচাৰ সহকাৰী অধ্যাপক গাজিবুৰ ৰহমান ছাৰক, লগতে এটা এওঁৰ জৰিয়তে হেল্পিং হেণ্ডছ গ্ৰুপ NGO আছে, এইটোৰো মই সদস্য হওঁ, এইটোতো মই ধন্যবাদ জনালোঁ। মই এটা কথাই ক'বলৈ ওলাইছোঁ যে ৰাছিদুলৰ যেনেকুৱা নীট পৰীক্ষাত কোৱালিফাইড হৈছে,
ৰাছিদুলক অনুকৰণ কৰি যাতে এই অঞ্চলবাসী উঠি অহা ল'ৰা ছোৱালীও যাতে আগন্তুক দিনত আগবাঢ়ি যাব পাৰে, ইয়াৰ লগতে অভিভাৱকসকলেও যাতে উৎসাহিত হয়, যাতে ৰাছিদুল ভৱিষ্যতলৈকে একজন ছাকচেছফুল ডক্টৰ হ'ব পাৰে আৰু ডক্টৰ হৈ সমাজসেৱক, ভাল এজন সমাজসেৱক হ'ব পাৰে, এইটোৱে ক'লোঁ। আৰু লগতে খালি নিট কোৱালিফাইড নহয়, আমাৰ আছে APSC UPSC এইবিলাকত যাতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক অধ্যয়ন আগ্ৰহ কৰি যাতে অধ্যয়ন কৰিব পাৰে, এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰি মাৰিলোঁ। খুব সুন্দৰ কথা কৈছে। তো এতিয়া আৰু এজন ছাৰ আছে, ছাৰ লগত মই কথা পাতিম। ছাৰ আপুনি ভালে আছে? তো এইটো বিষয়ে যদি আপুনি দুই চাৰি কথা কয়। চব কৈছে, মই আৰু নকওঁ বেছি। মই অলপ এই এলেকাৰ হৈ আনন্দিত যে আমাৰ গ্ৰামত এটা ফুল, এইটো আমাৰ শিক্ষা জগতৰ এটা ফুল জন্ম হৈছে আৰু ইয়াক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু যাতে এই মেছেজটো আমি দিব বিচাৰিছোঁ, এনেকুৱা ছোৱালী যদি প্ৰত্যেক বছৰে আমি এই এলেকাৰ পৰা 2, 4, 5জন পাওঁ, এইটো আমাৰ গাৰ্জেন তৰফৰ পৰা প্ৰত্যেকজন গাৰ্জেনক মই অনুৰোধ কৰিছোঁ যাতে প্ৰত্যেকজন পৰিয়ালে আমি আজিকালি মানৱ সম্পদ গঢ়াৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ। এইটো আমাৰ মানৱ সম্পদ। আজি যদি আমাৰ ঘৰে ঘৰে ডাক্তৰ হয়, ঘৰে ঘৰে ইঞ্জিনিয়াৰ হয়, ঘৰে ঘৰে আপোনাৰ DC SP বনাব পাৰোঁ, তেনেহ'লে ভৱিষ্যত অন্ধকাৰৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। মই এইটোৱে অনুৰোধ কৰিছোঁ যাতে প্ৰত্যেকজন গাৰ্জেনে এই আমাৰ মেছেজটো পাই যাতে নিজৰ ল'ৰা ছোৱালীক যত্ন লয় আৰু আশে পাশে গাঁৱৰ যিবিলাক ল'ৰা ছোৱালী আছে, গৰীব পৰিয়ালক সহায় কৰি যাতে আমি আগবাঢ়ি লৈ যাব পাৰোঁ, আমি হাতে হাত মিলাই এইটো মই অনুৰোধ জনাওঁ। খুব সুন্দৰ কথা কৈছে। এতিয়া এইটো গাঁৱৰ এজন ছাৰ আছে, ছাৰ লগত কথা পাতিম মই। ছাৰ আপুনি ভালে আছে? আছোঁ ভালে। তো আপুনি যদি এজন ছাৰ, যদি ছাৰ মানুহ, তো আপোনাক ইমান কথা ক'ব নোৱাৰোঁ মই। যদি দুই চাৰি কথা কয় এইটো আমাৰ সন্মানিত মানিকপুৰ আঞ্চলিক কলেজৰ অধ্যাপক ডাঙৰীয়া, উপস্থিত মুৰব্বীয়ানসমূহ, লগতে এই অঞ্চলৰ মুৰব্বী, আমাৰ সহপাঠী ছাৰ, আজি এই নুৰুল ইছলাম এজন সাধাৰণ মানুহ, তেওঁ সাধাৰণ মানুহ এজন, কোনো চাকৰি নাই, বাকৰি নাই, টকা বা মাটি সম্পত্তিও নাই, কিন্তু মনত এটা ইচ্ছা পুহিছে। যেতিয়া তেওঁৰ ল'ৰাজনে অলপ ভাল, মানে প্ৰথমৰ পৰাই অলপ ভাল ৰেজাল্ট কৰিল, তেওঁৰ মনত এটা ইচ্ছা পুহিছে যে না, মোৰ ল'ৰাটোক মই লাহে লাহে ভাল উন্নতলৈ লৈ যাম। সেইকাৰণে তেওঁ ভবাই নাছিল যে মোৰ ল'ৰাই নৱোদয়ত চান্স পাব। তেওঁ পাছত নৱোদয় পৰীক্ষা দিয়ালে, নৱোদয়ত চান্স পালে। চান্স পোৱাৰ পিছত তেওঁৰ আশাটো আৰু লাহে লাহে উন্নত হৈ আহিল। এতিয়া তেওঁ নিজৰ কিন্তু পইচা নাই, কিন্তু মনত এটা হেঁপাহ আছিল, যাৰ সপোন আছিল। সপোনটো বাস্তৱত কৰাৰ কাৰণে তেওঁ আজি কি কৰিলে, ল'ৰাজনক নিটত বহুৱাল। নিটতো তেওঁ ভাল সুনাম অৰ্জন কৰি 640 নম্বৰ পাই উত্তীৰ্ণ হৈছে। তাতে আমি গ্ৰামবাসী, অঞ্চলবাসী সকলোৱে আনন্দিত। আমি তেওঁক মানে অভিনন্দন জনাইছোঁ। তেওঁক চাই যাতে এই অঞ্চলৰ ল'ৰাবিলাকে আগ্ৰহ জাগে, যাতে তেওঁক অনুকৰণ কৰি মানুহবিলাকে আগবাঢ়ি আহে, উঠি অহা চামে, এইখিনি জনাই মই ৰাইজক অনুৰোধ জনাইছোঁ। তেওঁলোকেও যাতে নিজৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ আহে, এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। খুব সুন্দৰ কথা কৈছে। আৰু এজন ছাৰ আছে আমাৰ লগত, হেল্পিং হৰ্চৰ ছেক্ৰেটাৰী আছে, ছেক্ৰেটাৰীৰ লগত মই দুই চাৰি কথা শুনিবলৈ চেষ্টা কৰিম। ছাৰ আপুনি ভালে আছে? আসসালামু আলাইকুম। মই নচাদ ভাইয়ে মানে এই ৰাছিদুলক না ৰাছিদুল ইছলাম মানে কালি নচাদ ভাইয়ে মানে মোক ক'ল যে আমাৰ ইয়াতে একজন ল'ৰা এনেকুৱা এক্সামত পাছ কৰিছে, 640 পাইছে। তো মই লগে লগে মানে আমাৰ এই হেল্পিং হেণ্ড গ্ৰুপৰ আমাৰ প্ৰেচিডেণ্ট, আমাৰ মানিকপুৰ কলেজৰ সহকাৰী অধ্যাপক কাজীৰ ৰহমান ছাৰক ফোন দিলোঁ, হাফিজুল আমাৰ এই ছাৰ তেওঁকো ফোন দিলোঁ, জাকিদাকো ফোন দিলোঁ। এতিয়া আমি মানে এই ৰাছিদুল ইছলামৰ ঘৰত
মই মানে আজিতে আহিম কালিয়ে ফাইচলা কৰি লৈছোঁ তো শুনি খুবেই আমি মানে সুখী হৈছোঁ আৰু সুখী হ'ল মানে বিৰাট ভাল লাগিছে কি তাৰমানে মোৰ ঘনীয়কো অংগনবাদী ৱাৰ্কাৰ আৰু ৰাছিদুল ইছলামৰ মাও অংগনবাদী ৱাৰ্কাৰ এনেকুৱা এটা দুখীয়া পৰিয়ালৰ পৰা তেওঁ নীট এক্সামত মানে উত্তীৰ্ণ হ'ল মানে এতিয়া মানে খুবেই একটা মানে আনন্দ মই মানে সেইকাৰণে ৰাতিপুৱাই মানে ওলাই আহিছোঁ তাৰমানে তো আমি এটা NGOত কাম কৰোঁ সেই NGOৰ মানে মই আগত অকলে কৰিছিলোঁ তাৰমানে 2013 মই স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ল মানে 14ৰ পৰা মানে মই কাম দুখীয়া ল'ৰাক মানে 15 দিনৰ কৰি দৰমহা মানে এককালীন দান কৰি দি আহিছোঁ তাৰপাছত যাই মানে আমাৰ মহামেন্দ্ৰ কিছু ব্যক্তি যেনেকৈ আমাৰ গাজীপুৰ ৰহমান ছাৰ ইউএন বৰ্মা প্ৰফেচাৰ আছে 2-3জন আমাৰ ভালে কেইজন ডক্টৰ আছে বিজনী ৰঞ্জিত কুমাৰ বড়ো ডক্টৰ সেই ছাৰো আছে তেওঁ উপদেষ্টা এনেকৈ আমি এটা মানে এটা NGOৰ দৰে খুলি আমি যোৱাবাৰ 43 ষ্টুডেণ্টক আমি পৰা 1,70,75,000 টকা ডনেট কৰিছোঁ আমি তো আমি কি নাম ৰাছিদুল ইছলামক আজি আমি মানে তেওঁক সম্বৰ্ধনা এটা ফুলাম গামোচা দি জনাৰ লগতে তেওঁক মানে আমি যে এই বছৰতে আমি দুখীয়া ষ্টুডেণ্টক যে কিবা আমি অলপ আৰ্থিক মানে অলপ পইচা দান কৰিম সেই সভাত তাৰমানে তেওঁক আমি ডাকাম আৰু এই উদ্দেশ্যে আহিছোঁ আৰু তেওঁৰ মা বাবাক মানে আমিও আন্তৰিক অভিনন্দন জনাওঁ তেওঁৰ আৰু বোলে এটা ল'ৰা আছে এইবাৰ হায়াৰ ছেকেণ্ডেৰী 12ত পঢ়ি আছে তেওঁ এজন ডাঙৰ মানুহ হওক আৰু ৰাছিদুল ইছলামক মই কওঁ তেওঁ ডক্টৰ হৈ সৰ্বসাধাৰণ ৰাইজৰ হৈ কাম কৰিব তেওঁৰ কলমৰ দ্বাৰা যেন কোনোদিন মিছা কথা নিলিখে এতিয়া তেওঁক অনুৰোধ কৰিলোঁ কলমৰ দ্বাৰা যেন কোনোদিন মিছা কথা লিখি পইচা উপাৰ্জন নকৰে তেওঁ সৰ্বসাধাৰণ দুখীয়া মানুহৰে কাম কৰক মহদৰ পাঠক একজন আছিল তেওঁ বহুত গৰীব মানুহৰ কাম কৰিছে বৰ্তমান বিজনীৰ আমাৰ ৰঞ্জিত বড়ো ছাৰ তেওঁ দুখীয়া মানুহ হৈ বহুত মানে কাম কৰে তেওঁ এজন ভাল ডক্টৰ আমাৰ আৰু এই অঞ্চলৰ ৰাইজক মই এটা কথা কওঁ নিজৰ ল'ৰা ভাল মানুহ নহ'লেও আনৰ ল'ৰা যিবিলাক ৰাস্তা ঘাটে দেখা পাব এতিয়া বেলেগৰ ল'ৰা গাঞ্জা খাই পৰি আছে বেলেগৰ ল'ৰা তাচ খেলায় কিন্তু এই কথাটা ভাববা নালাগে সকলোৱে মানে সেই ল'ৰাবোৰক নিজৰ বুলি ভাবি লৈ সেই ল'ৰাবোৰকো পঢ়া শুনাৰ কাৰণে ভাল গুৰুত্ব দিয়ক সকলো সচেতন হওক এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ খুব সুন্দৰ কথা কৈছে তো আপোনালোকে সকলোৱে এই প্ৰফেচাৰ ছাৰসকলে যিটো প্ৰজেক্টে হাতত লৈছে তো আপোনালোকে সকলোৱে যদি সহযোগিতা কৰিব ইয়াত যদি কোনোবাই সহযোগিতা কৰিব পাৰে পাৰিব আপোনালোকৰ লগত তো যদি আপোনালোকে কোনোবা সেক্রেটারি অ্যাকাউন্ট আছে আমার এই অঞ্চলের অ্যাকাউন্ট আছে সেক্রেটারি লগত যোগাযোগ তো সেক্রেটারি ইলিয়াস হুসেন বিএচসিৰ একাউণ্ট নাম্বাৰ আছে তো যদি আপোনালোকে কোনোবাই এনেকুৱা মানুহ আছে যে তেওঁলোকৰ লগত এক হৈ কাম কৰি যাম তো আপোনালোকে নিশ্চয় কাম কৰিব পাৰে তো অকল এইটো গাঁৱৰ এজন সমাজকৰ্মী আছে ইয়াত তো আমি 2-4 কথা এই ল'ৰাৰ বিষয়ে শুনিবলৈ চেষ্টা কৰিম আপুনি ভালে আছে না মই এইখিনি কথা ক'ব খোজোঁ যে আমাৰ এই পিছপৰা গাঁওখনত আমাৰ অতি আদৰৰ তেওঁ ইমান নম্বৰ লৈ আমাৰ এই গাঁওখনৰ যে গৌৰৱ কৰিছে এইখানে খুব আনন্দিত আৰু এই কথাখিনি আমাৰ ছাৰৰ জৰিয়তে আমাৰ এই ইউটিউবৰ ভাই প্ৰচাৰ কৰাত যিটো আমাৰ সন্তুষ্ট হৈছে সেইকাৰণে মই তেওঁক এটা ফুলম গামোচা দি সৰ্বপ্ৰথম মই সম্বৰ্ধনা জ্ঞাপন কৰিম মোৰ ইয়াত বিশেষ ক'ব লগা নাই যিহেতু বহুতো ছাৰ আছে তাৰমানে এইটো খুব আনন্দ আচ্ছা মইতো খুব ভাল পাইছোঁ তো মোৰ বিশেষ ক'ব লগা নাই কিন্তু এইখিনিয়ে কথাটো তো খুব সুন্দৰ কথা কৈছে তো বন্ধুসকল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় কমেণ্ট লাইক শ্বেয়াৰ কৰি দিব তো আপোনালোকে চাওক এবাৰ এইটো গাঁৱৰ এজন ল'ৰাই নিট পৰীক্ষাত উত্তীৰ্ণ হৈছে 640 নম্বৰ লৈ তো এইটো গাঁৱত কিন্তু সকলোৱে মানুহ মানে একগোট হৈ মানে ইয়াত আহিছে এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাব এইটো চাবলৈ আপোনালোকক সকলোকে মই কৈ আছোঁ যাতে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক এনেকৈ পঢ়া শুনা কৰি আগবঢ়াই লৈ যাওক তো এতিয়া মই 2-4 কথা ক'ম মোৰ ভাতিজাৰ মুখেৰে শুনিম তো আগন্তুক দিনবোৰ যাতে তুমি যেনেকৈ পঢ়া শুনা কৰি আহিছা আগন্তুক দিনবোৰ যাতে তোমাৰ পঢ়া শুনা ভাল হয় তাৰে কামনা কৰোঁ লগতে তোমাৰ মাক দেউতাকক কওঁ যে এইটো কথা যেনেকৈ তোমাক হেল্প কৰি আছে বা ছাপোৰ্ট কৰি আছে তেনেকৈ ছাপোৰ্ট কৰি যাব আপুনি আপোনাৰ ল'ৰাক আপুনিও যেনেকৈ ছাপোৰ্ট কৰিছে
এনেকৈ ছাপোৰ্ট কৰি যাব। অৰ্থাৎ যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় নিশ্চয় এই ছাৰহঁতৰ লগত যোগাযোগ কৰিব। আৰু মই সৰু এটা কথা ক'ম, যদি আপোনালোকৰ এনেকুৱা যদি কিবা সৰু সুৰা প্ৰব্লেম থাকে মোৰ লগত যোগাযোগ কৰিলেও মানে ভুল নহ'ব আৰু কি। তো তাৰ আগত আপুনি ছাৰহঁতৰ লগত কথা পাতিব যদি কিবা মানে ওইরকম প্ৰয়োজন বা প্ৰব্লেম হয় আপোনালোকৰ। তো এইটো কামনা কৰি মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।